যে ৰাইজৰ দলে এতিয়ালৈকে কোনোদিন সংখ্যালঘুক ভোট বিচৰা নাই, কোনোদিন ভোট বিচাৰি যোৱা নাই। পঞ্চায়ত নিৰ্বাচনত 2-3টা ঠাইত ক'ৰবাত ইলেকশ্যনত উঠিছিলোঁ, সংখ্যালঘুসকলে ভোট দিয়ে কংগ্ৰেছ দলক, সংখ্যালঘুসকলে ভোট দিয়ে AIDF দলক। কিন্তু দুৰ্ভাগ্যৰ কথা যে সংখ্যালঘুসকলৰ বিপদৰ সময়ত কিন্তু এই ৰাজনৈতিক দলবিলাক তেওঁলোকৰ লগত নাথাকে। আজি মই দৌৰি যাব নালাগিছিলে, দৌৰি যাব লাগিছিলে আমাৰ ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু সংখ্যালঘুৰ নামতে দল খোলা AIDF যিটো দল, তেওঁলোকে গৈ তাত বহি থাকিব লাগিছিল। যদি সংখ্যালঘুৰ ঘৰ ভাঙে তেতিয়াহ'লে মইতো ভাবোঁ যে তেওঁলোকৰ এস্কেভেটৰৰ সন্মুখত, তেওঁলোকৰ যিটো বুলডোজাৰৰ সন্মুখত কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ নেতা, AIDF কৰ্মী, AIDF নেতাবিলাক আগফালে থিয় হৈ কোনো প্ৰত্যেক ঘৰ ভাঙিব নোৱাৰিব বুলি ক'ব লাগিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, মানুহে তাত হুলস্থুল লগাই আছে যে কিয় কংগ্ৰেছ অহা নাই, কিয় AIDF অহা নাই। মই আহ্বান জনাওঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু মোৰ সতীৰ্থ দল হিচাপে কংগ্ৰেছ দলক মই আহ্বান জনাওঁ, আমি একেই মিত্ৰজোঁটত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি থকা বা মাজতে মিত্ৰজোঁটত আমি আছিলোঁৱে। তো আমি আহ্বান জনাওঁ কংগ্ৰেছ দলক যে সংখ্যালঘুসকলৰ এই বিপদৰ সময়ত আপোনালোকে তেওঁলোকক অলপ সং দিয়ক, আপোনালোকে তেওঁলোকৰ লগত থাকক, আপোনালোকে তেওঁলোকক অকণমান খাদ্য পাতিত সহায় কৰি দিয়ক, আপোনালোকে তেওঁলোকক অলপ আইনগতভাৱে সহায় কৰি দিয়ক। বৰং উল্টাকৈ আমি ৰাইজৰ দলেহে যিমানকেইটা কেছ গোৱালপাৰাত কৰিছে চব ৰাইজৰ দলৰ কৰ্মীবিলাকে আমি কৰাইছোঁ। গোৱালপাৰাত যিমান মানুহক উচ্ছেদ কৰিলে, সমস্ত মানুহৰ যিমান কেম্প আছে, সমস্ত কেম্পবিলাকত ত্ৰিপাল দিয়া আৰু সমস্ত কেম্পবিলাকত 20 দিন মানলৈকে, 20 দিন নহয় 15 দিন মানলৈকে খাদ্যৰ যোগান ধৰা কামটো আমাৰ ৰাইজৰ দলৰ কৰ্মীবিলাকে তাত কৰি থাকিবলগীয়া হৈছে। কিন্তু কংগ্ৰেছ দলে বা AIDF দলে আমি কৰা দেখা নাই। সেইকাৰণে মই আহ্বান জনাওঁ যে কংগ্ৰেছ আৰু AIDF দলে এই দুৰ্গত ৰাইজৰ লগত থকা উচিত, উচ্ছেদিত ৰাইজৰ লগত থকা উচিত, তেওঁলোকক সহায় কৰা উচিত আৰু সমগ্ৰ ৰাজ্যজুৰি বিজেপি দলৰ ফেচিষ্ট সাম্প্ৰদায়িক কামৰ বিৰুদ্ধে, সংখ্যালঘু বিৰোধী কামৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি এই দুটা প্ৰধান বিৰোধী দলে সমগ্ৰ ৰাজ্যজুৰি আন্দোলন গঢ়ি তোলা। গৌৰৱ গগৈক আমি দেখা পাওঁ যে পাৰ্লিয়ামেণ্টতো বিভিন্ন ইণ্ডিয়ান ইছ্যুটো, আনকি কেৰালাৰ ইছ্যুটো মাত মাতে, খুব এক্টিভ MP হিচাপে তেওঁ পাৰ্লিয়ামেণ্টত। মই ভাবোঁ যে গৌৰৱ গগৈও যোৱা উচিত, উচ্ছেদ পীড়িত অঞ্চললৈ গৌৰৱ গগৈ যোৱা উচিত, বদৰুদ্দিন আজমল ডাঙৰীয়াও যোৱা উচিত। মানুহৰ বিপদৰ সময়ত নাথাকিলে অকল ৰাজনীতি কৰিলেতো নহ'ব ন। এনেকুৱা এটা নিগেটিভ বৰ্তমান ৰাজনৈতিক পৰিৱেশ সৃষ্টি হৈছে যে কোনোবা সংখ্যালঘুৰ কাষত গ'লে সংখ্যালঘুৰ ভোট হেৰুৱাব বুলি কৈ কংগ্ৰেছৰ বিৰুদ্ধে এটা, মই সেইকাৰণে কৈছোঁ, কালি মই ছ'চিয়েল মিডিয়াত কৈ দিছোঁ, মই মানে কালি ছ'চিয়েল মিডিয়াত কৈ দিছোঁ, যদি কোনোবা দুৰ্গত মানুহ, বিপদত পৰা মানুহৰ ওচৰলৈ যোৱাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে বা ভোটত হাৰিবলগীয়া হয়, বিধায়ক হ'ব নলগীয়া হয়, তেতিয়াহ'লে মই তেনেকুৱা বিধায়ক নহ'লেও হ'ব। মই মানুহ হৈ থাকিব খোজোঁ, মানুহৰ বিপদৰ সময়ত মই থাকিব খোজোঁ। গতিকে যদি কোনোবাই ভাবে যে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়কজনে উচ্ছেদ পীড়িত গুণগুণ চেতিয়াৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত বড়ো মানুহবিলাকৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত ৰাভা মানুহবিলাকৰ লগত কথা পতাটো ভুল আৰু উচ্ছেদ পীড়িত সংখ্যালঘু মানুহৰ লগত কথা পতাটো ভুল, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা ভুল মই কৰিম। আৰু তাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে, যদি বিধায়ক হ'ব নালাগে, তেতিয়াহ'লে মই বিধায়ক নহ'বলৈ প্ৰস্তুত। মই একেটা বস্তু বিচাৰোঁ যে আন দলবিলাকেও, কংগ্ৰেছ দল বা AIDF, তেওঁলোকে একেটা ষ্টেণ্ড লওক। অকল ভোটৰ কাৰণে যদি বিপদৰ সময়ত আমি সংখ্যালঘু ৰাইজৰ ওচৰত যদি নাযাওঁ আৰু ইলেকশ্যনৰ সময়ত তেওঁলোককে কেৱল ভোট দিব লাগিব, তেতিয়াহ'লেতো এইটো কেতিয়াও মানৱীয় কথা নহয়, এইটোতো অকল ইলেকশ্যনৰ কথাহে হ'ব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, সকলো ৰাজনৈতিক দলক, যে আহক আমি সকলোৱে মিলি সংখ্যালঘুসকলৰ বিপদৰ সময়ত আমি তেওঁলোকক সং দিওঁ আৰু ফেচিষ্ট বিজেপিৰ এই যিটো আক্ৰমণ, এই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবাসী ৰাইজক জনাই দিওঁ যে এওঁলোকে অসমত হিটলাৰৰ নিচিনা কনচেনট্ৰেশ্যন কেম্প তৈয়াৰ কৰিছে।